হাই গাইছ, এইটো বস্তু চিনি পাইছানে আপোনালোকে? কি বস্তু? এইটো হৈছে থেকেৰা টেঙা। মই সৰু সৰুকৈ কাটি দিছোঁ। তাৰপাছত 4-5 দিনমান ৰ'দত দিলোঁ। এতিয়া বৰ্তমান শুকাইছে। এতিয়া টেমা এটাত ভৰাই থৈ দিম। বাছ খাব মন লাগিলে মাছেৰে খাম। আৰু এইটো একদম শুকাই গৈছে, থ'ব পাৰিম আৰু এইটো হৈছে আজি কাটি দিছোঁ। আজি মোটামুটি আৰু 3 দিনমান দিব লাগিব ৰ'দত। 3 দিন দিলেই শুকাই যাব। এইটো পাছত থ'ব পাৰিম। কেতিয়াবা একদম টানকৈ ৰ'দ দিলে গৰম দিনত এইটো পানীটো খাই দিম। আৰু পেট কামোৰা হাগা হ'লে এইটো খাই দিলে পেট ঠাণ্ডা হৈ যায়। এইটো শুকোৱা নাই ভালকৈ। এইটো হৈছে থেকেৰা টেঙাই। আৰু এইটো হৈছে তামোল। আজিকালিতো বুঢ়া তামোল নায়েই। আজিকালি কমেই বুঢ়া তামোল। এইটো হৈছে বুঢ়া তামোলহে। আজিকালিতো বুঢ়া তামোল মানুহে নাখায়েই। আৰু নতুন তামোল ওলাইছে, কমলা তামোল ওলাইছে। এইটো আৰু বুঢ়া তামোল। এতিয়া আৰু এইটো ভিতৰত দেখিবা কেনেকুৱা, কাটি চাব লাগিব। এটা কাটিছিলোঁ, খাইছোঁ। সেইটো মই বৰ্তমান ভালে আছে। আৰু এইটো হৈছে সৰু সৰু কৰি তামোল। মই ৰ'দত দি চাইছিলোঁ, আজি শুকাইছে। মই শুকোৱা তামোল খাই বহুত ভাল পাওঁ। সেইকাৰণে মই অকণমানেই দিছোঁ আজি। আৰু কেতিয়াবা বেছি কৰি দিম। আৰু মোৰ টাইমো নাই। কাৰণ কিয় টাইম নাই? মোক সকলোৱে কয় আপুনি আজিকালি ৰিলচ নবনায়, ভিডিঅ' নবনায়। কাৰণ মই বহুত ব্যস্ততা হৈ আছোঁ। ভিডিঅ' বনাব মই টাইম নাপাওঁ, আৰু ইফালে ৰিলচ বনাব টাইম নাপাওঁ। মোৰ লগৰ বান্ধৱীবিলাকে চবেই কয়, দেখিলেই সোধে। আৰু মই এখন চৰকাৰী মেডিকেলত মই জড়িত হৈ আছোঁ। 4th গ্ৰেডৰ চাকৰি কৰোঁ মই বৰ্তমান। 4th গ্ৰেডৰ কাম কৰোঁ। সেইটো কাৰণে ৰাতিপুৱা ঘৰৰ বনখিনিয়ে দৌৰা দৌৰিকৈ কাম কৰি ৰন্ধা বঢ়া, চোতাল ঘৰ সাৰা, বাচন চাচন ধোৱা, ঠিক তেনেকুৱাকৈ গা চা ধুই চাকি তাকি লগাই আৰু ৰান্ধি বাঢ়ি আৰু 1টা বজাত যাবই লাগে মোৰ। 1টা বজাৰ পৰা মোটামুটি ৰাতি 7টালৈকে মোৰ ডিউটি আছে। ঘৰ আহি পাম বৰ্তমান ৰাতি 8টা বজাত। তাৰ পৰা আহি আৰু ভাতে বনাব লাগে মই। সেইকাৰণে মই